Hello student, welcome to our YouTube channel MNS classes. আজি 10 মান শ্ৰেণীৰ গণিত বিষয়ৰ পুনৰ আলোচনাৰ R4 অৰ্থাৎ সূচক আৰু ঘাতৰ যেটো অনুশীলনী আছে তাৰে কোৱেশ্চনবোৰ সমাধান কৰিম। তোমালোকে মোৰ লগত থাকি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে কাষত থকা বেল আইকনটো দবাই দিবা। এতিয়া চোৱা, প্ৰথম এটা টপিক আলোচনা কৰো। টপিকটো হল যিকোনো সংখ্যা এটাৰ আদৰ্শ ৰূপ, স্ট্যান্ডার্ড ফর্ম বুলি কোৱা যায়, যাক আমি প্ৰামাণিক ৰূপ বুলি কওঁ। এই প্ৰামাণিক ৰূপৰ আদৰ্শ ৰূপটো কি আছিল? যে k into 10 to the power m, যিকোনো সংখ্যা এটাক এইটো ৰূপত সজালে, তাৰ মানে k into 10 to the power m, m টো যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে। এতিয়া এটা k into 10 to the power m অর্থাৎ যিকোনো এটা সংখ্যা, এটো ধৰিলো এটা সংখ্যা 652। এই সংখ্যাটোক আমি প্ৰামাণিক ৰূপত স্ট্যান্ডার্ড ফর্মত নিব লাগিলে এতে দুটা পার্ট হ'ব, এটা 10 ৰ ঘাতত থাকিব আৰু এটা যিকোনো অখণ্ড সংখ্যা k থাকিব। k টো কিন্তু মনত ৰাখিবা সদায় 1 আৰু 10 ৰ মাজৰ সংখ্যা হ'ব লাগিব। k টো 1 আৰু 10 ৰ মাজৰ, ইয়াতকে ডাঙৰ হ'ব নোৱাৰে। তে এই সংখ্যাটোক যদি আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰো অৰ্থাৎ স্ট্যান্ডার্ড ৰূপত নিউ, যেহেতু k পার্টটো কি 1 আৰু 10 ৰ মাজত থাকিব লাগিব, এটা আমি কি দিব লাগিব, এই দশমিকটো ইয়াৰ প্ৰায় এই এটা সাৰ্থক অংক অৰ্থাৎ 6 লৈকে নিব লাগিব, অৰ্থাৎ 6.52 into 10 to the power। তুমি চোৱা দশমিকটো আছিল ক'ত, এতে ইয়াৰ প্ৰায় তুমি কেই ঘৰ সোঁফাললৈ লৈছা, 1 2 3 তিনি ঘৰ সোঁফাললৈ লৈছা, গতিকে এতে তুমি কি দিব লাগিব, -3। 10 to the power কি হ'ব, -3। অৰ্থাৎ যিকোনো দশমিকৰ সংখ্যাক যদি আমি স্ট্যান্ডার্ড ফর্মত নিব লাগে, তাতে আমি দুটা অংশ বনাব লাগিব, এটা থাকিব 1 ৰ প্ৰায় 10 ৰ মাজৰ সংখ্যা আৰু এটা থাকিব 10 to the power something। এনেকুৱা ধৰণে তোমালোকে সজাই ল'ব লাগিব। এইবাৰ আহা অনুশীলনী R4। অনুশীলনীৰ প্ৰথম প্ৰশ্ন 1 নম্বৰ, মান নিৰ্ণয় কৰা। এতে কেইবাটাও সংখ্যা দিয়া আছে, এই গোটাইখিনিৰ আমি কি কৰিব লাগিব, মান ওলাব। হয়তো কিছুমান সূচকত দিয়া থাকে, কিছুমান পূৰণফল হিচাপে দিয়া আছে, আমি এটা বনাই মান ওলাব লাগিব। তাৰে 1ৰ 1টো চাই ল'বা তোমালোকে। 1ৰ যেটো 1 আছে, এটো আছে তোমাৰ 11 to the power 3 অর্থাৎ 11 কিউব, ইয়ার মান লাগে। তে ইয়ার মান মানে কি, 11 to the power 3 মানে 11 টোক 3 বাৰ পূৰণ কৰিব লাগিব, তাৰ মানে 11 ৰ ঘনফল ওলাব লাগিব। তে আমি ইয়াতে কি লিখিম, 11 কিউব ইকুৱেল টু 11 পূৰণ 11 এই তিনটাৰ মান ওলাই দিলে হবে। তে পূৰণফল ওলোৱা তোমালোকে, 11 গুণ 121 পূৰণ 11। 11ৰে আকৌ এইখিনিক পূৰণ কৰি দিলে হ'ল, 11ৰে এইখিনিক পূৰণ কৰি দিলে তোমালোকে পাবা 1331। অৰ্থাৎ 11ক যদি আমি কিউব কৰো, ঘন কৰো, তাৰ ঘনফল হ'ব কিমান, 1331। এনেকুৱাকে তোমালোকে 2 নম্বৰটো চোৱা। 2 নম্বৰৰ কি ওলাব দিছে, মান ওলাব দিছে। তে 2 নম্বৰটো আছে কি, 2 into 10 to the power 3। ইয়াৰ যদি আমি মান ওলাব লাগে, চাবা 2 into 10 to the power 3 মানে 1ৰ পিছত কেইটা শূন্য আছে, এটা শূন্য আছে, তে 3টা শূন্য দি দিয়া, কাৰণ 10 টোক 3 বাৰ পূৰণ কৰিব লাগিব। আমি পাম কিমান, 1000। 1000ক 2ৰ লগত পূৰণ কৰা, 2 1 গুণ 2, কেইটা শূন্য আছে, 3টা। তে ইয়াৰ মান পালো কিমান, 2000। এনেকুৱা ভাবে তোমালোকে 3 নম্বৰটো কৰিব পাৰিবা। 3 নম্বৰটো কি আছে, 1/2 whole to the power -5। মনত ৰাখিবা, কোনো সংখ্যাৰ সূচক যদি ঋণাত্মক থাকে, সেই সংখ্যাটোৰ সূচকটো প্ৰথমে ধনাত্মক বনাব লাগিব। তোমালোকৰ এটা সূত্ৰ আছিল,
a by b whole to the power minus m এই মাইনাস m টো যদি ধনাত্মক বনাব লাগে ভিতৰৰ সংখ্যাটোৰ প্ৰতিক্ৰম লব লাগিব প্ৰতিক্ৰম মানে যেটো ভগ্নাংশ আছে তাক তুমি উলটাই লিখিব লাগিব এইটো হৈ গল a by b whole to the power minus m equal to b by a whole to the power m একেদৰে এটুক তুমি হলনি কৰি লোৱা অৰ্থাৎ মাইনাস টো প্লাস বনাই লোৱা এতিয়া ভিতৰৰ সংখ্যাটো কি হ'ব উলটি যাব উলটি গলে 2 by 1 তলত 1 টো লিখিব নালাগে ওপৰত কি হ'ব 5 2 to the power 5 2 to the power 5 মানে 2 to 5 বাৰ পূৰণ 2 to যদি 5 বাৰ পূৰণ কৰা কিমান আহে চাই লোৱা তোমালোকে 2 দুগুণা 4 4 দুগুণা 8 8 দুগুণা 16 16 দুগুণা 32 তে আমি একৰ প্ৰায় 3 লৈকে মান উলালো এবাৰ আৰু এটা থাকিল কি 4 নম্বৰ তে 4 নম্বৰটো ইয়াতে কৰি দিছো তোমালোকে চাই ললে হল 4 নম্বৰটো আছে -4 whole to the power -2 ইয়াৰ মান উলিয়া তে প্ৰথমে কি সূচকটো ধনাত্মক বনাম সূচকটো ধনাত্মক বনালে কি পোৱা যাব এটো এতে আছিল -4 to the power -2 এই 2 সংখ্যাটো যেহেতু যুগ্ম সূচক যেতিয়া যুগ্ম হয় তেতিয়া সংখ্যাৰ আগৰ মাইনাসটো কি হৈ যায় প্লাস হৈ যায় এটো আমি লিখিব পাৰো 4 to the power -2 আৰু সূচকটো ধনাত্মক বনালে এটো 1 বাই কৰি লিখিব লাগিব 1 by 4 square 1 by 4 square মানে কি 1 by 4 square মানে 16 তে আমি কিমান পাম -4 whole to the power -2 equal to 1 by 16 4 4 গুণ হল তে এক নম্বৰ প্ৰশ্নটো মই সমাধান কৰালো তোমালোকে এইখিনি বৰ্ডৰ পৰা ভালদৰে লিখিলে এবাৰ আহা তোমালোকে 2 নম্বৰ প্ৰশ্ন এখানে মই মুছে দিছো 2 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ প্ৰতিটো সংখ্যাক হিয়াতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা ইয়াত আমাক কেইটামান সংখ্যা দিয়া আছে সেই সংখ্যাবোৰক হিয়াতৰ মৌলিক উৎপাদকৰ ঘাতত নিব লাগে আমরা সংখ্যাবোৰক মৌলিক উৎপাদকত ভাঙিম যদি একেটাই উৎপাদক ৰিপিট আহে তেতিয়া তাক আমি ৰিপিট নিলিখি ঘাতত প্ৰকাশ কৰো আৰু তেনেকে প্ৰকাশ কৰিব দিছে তে 2 নম্বৰ চোৱা 2 ৰ 1 আমার আছে কি 7 to 9 ইয়াক যেহেতু আমি মৌলিক সংখ্যাৰ ঘাতৰ পূৰণফল হিচাপে লিখিম ইয়াকে আমি ছুটি হৰণ পদ্ধতিত মৌলিক উৎপাদকত ভাঙিব লাগিব তে আমি যদি এক ছুটি হৰণ পদ্ধতিত ভাঙো কি পোৱা যাব তোমালোকে ছুটি হৰণত ভাঙি দিয়া 7 to 9 ইয়াক 3 ৰে হৰণ যাব কি এৰে হৰণ যাব 3 ৰে হৰণ যাব 3 ৰে হাতক 2 বাৰ 1 থাকিল 12ক 4 বাৰ 9ক 3 বাৰ আকৌ তুমি কি এৰে হৰণ কৰিব পাৰিবা 3 ৰে হৰণ কৰিব পাৰিবা 3 ৰে কেইবাৰ 24ক 8 বাৰ 3 1 বাৰ আৰু 3 ৰে হৰণ কৰা তে কি পাবা 2 বাৰ 2 থাকিল 21ক 7 বাৰ আৰু 3 ৰে হৰণ কৰা 3 9 গুণ 27 3 ৰে কেইবাৰ 3 বাৰ এতিয়া আমি এই 729 সংখ্যাটোক মৌলিক উৎপাদকত ভাঙাত 3 কেইটা পাইছো 6টা পাইছো আমি লিখিব পাৰো 3 to the power 6 এইটোৱে হল কি মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল যেহেতু এটাই উৎপাদক পাইছো এটা পূৰণ হিচাপে আৰু লিখাৰ দৰকাৰ নাই কেতিয়াবা এটাতকে বেছি পাম দুটা মৌলিক উৎপাদক আহিব বা তিনটা আহিব তেতিয়া হিয়াতক পূৰণফল হিচাপে লিখিব লাগিব এইটো যেহেতু এটাই আহিছে আমি 3 to the power কি লিখিলো 6 লিখা হয় এনেকুৱা ভাবে তোমালোকে 2 নম্বৰ চোৱা 2 নম্বৰ কি আছে 2 নম্বৰ আমাৰ আছে কি 3125 এই সংখ্যাটোক মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে দেখাব লাগে তে ফাৰ্স্ট টাইম মৌলিক উৎপাদকত ভাঙি লোৱা তোমালোকে মৌলিক উৎপাদকত ভাঙতে তোমাৰ কি লাগিব এটো মই মুছি দিছো ছুটি হৰণ পদ্ধতিটো তোমালোকে লিখি লবা এবাৰ ইয়াক ভাঙি 3125 যেহেতু একক স্থানত কি আছে 5 আছে ইয়াক 5 এৰে হৰণ যাব 5 এৰে 3ক না যায় 31ক লোৱা 30 5 6 গুণ কিমান 30 এক থাকিল 12 হল 12ক 2 বাৰ আকৌ 2 থাকিল বাকি 25ক কেইবাৰ 5 বাৰ আকৌ 5 এৰে হৰণ যাব 5 এৰে এক বাৰ এক থাকিল 12ক 2 বাৰ 2 থাকিল 25ক 5 বাৰ এনেকে 5 এৰে ভাঙি থাকা
2 বার 2 থাকিল 25 5 এরে 5 তার মানে দ্বিতীয় যেটো সংখ্যা আছে 2 নম্বৰত 3125 তার মৌলিক উৎপাদকত আমি কি পালো 5টা 5 পাইছো তে আমি লিখিব পাৰিম 5 টু দি পাৱাৰ 5 আৰু এইখিনিকে কোৱা যাব ইহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল আৰু এইখিনিয়ে কৰিব দিছিল তে ইয়াৰ পৰৱৰ্তী তোমালোকে 3 নম্বৰলৈকে আহা মই এটো মুছে দিছো 3 নম্বৰ সোৱা তোমালোকে 3 নম্বৰ কি আছে 3 নম্বৰ আছে 3600 এইটো 3 নম্বৰ 3600 এক প্ৰথমে তোমালোকে কি কৰিবা মৌলিক উৎপাদকত ভাঙা 3600 যেহেতু শূন্য আছে 2 এৰে হৰণ যাব 2 এৰে একবাৰ 8 বাৰ দুটা শূন্য 2 এৰে 9 বাৰ দুটা শূন্য 2 এৰে 4 বাৰ এক থাকিল 10ক 5 বাৰ শূন্য 2 এৰে 2 বাৰ এক থাকিল 5 বাৰ এবাৰ তো 2 এৰে সম্ভৱ নহয় 2 এৰে হৰণ না যায় এবাৰ 3 এৰে হৰণ যাব কি এৰে হৰণ যাব 3 এৰে 3 এৰে 2ক না যায় 22 হল 7 বাৰ দিলে 3 7 গুণ 21 এক থাকিল 15 5 বাৰ আকৌ 3 এৰে হৰণ কৰা 3 এৰে 2 বাৰ এক থাকিল 15 5 বাৰ এবাৰ আৰু 3 এৰে না যায় কি এৰে যাব 5 এৰে যাব সোয়া আগৰ দুটাতকে এটো অলপ ব্যতিক্ৰম আহিল ইয়াতে মৌলিক উৎপাদক 2 আহিছে 3 আহিছে আৰু 5 আহিছে ইয়াতে এবাৰ আমি মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে লিখিলে এই 2 টু যে 4 বাৰ আহিল এই 4 বাৰ নিলিখো আমি 2 উপৰত সূচক দিম কিমান 4 2 টু দি পাৱাৰ 4 ইনটু 3 কেইটা আহিছে 3 আহিছে দুটা তে 3 দুবাৰ নিলিখি আমি লিখিম কি 3 স্কয়াৰ ইনটু 5 কেইটা দুটা তে আমি লিখিম 5 স্কয়াৰ এই আৰ্হিটোকে কোৱা যায় সংখ্যাটোৰ মৌলিক উৎপাদকৰ ঘাতৰ প্ৰকাশ ৰাখি তেনেকুৱা ভাবে তোমালোকৰ 4 টো কৰিম তে এখানে মুছে দিছো এবাৰ 4 লৈকে আহা 4 এর সংখ্যাটো দুটা আছে দুটা থাকক কোনো অসুবিধা নাই দুটা যেহেতু পূৰণফল হিচাপে আছে দুটাক আমি এটা বুলিয়ে ভাবিম এবাৰ দুটাৰ ছুটি হৰণ পদ্ধতিত মৌলিক উৎপাদক লিখি তে আমি লিখিম 108 পূৰণ 192 ইয়াক দুটা সংখ্যাক আমি ছুটি হৰণত মৌলিক উৎপাদকত প্ৰকাশ কৰো কি আহে চাও 108 8 আছে 2 এৰে হৰণ কৰ 5 বাৰ 4 বাৰ 2 এৰে 2 বাৰ এক থাকিল 27 3 এৰে 9 বাৰ 3 এৰে 3 বাৰ আৰু এটা আছে কিমান 192 একো তোমালোকে 2 এৰে হৰণ কৰা 2 9 গুণ 18 এক থাকিল 6 বাৰ 2 এৰে 9 4 বাৰ এক থাকিল 8 বাৰ 2 এৰে 2 বাৰ 4 বাৰ 2 এৰে 12 বাৰ 2 এৰে 6 বাৰ 2 এৰে 3 বাৰ তো সোয়া এবাৰ দুটা সংখ্যা আছিল কিন্তু দুটাৰ মৌলিক উৎপাদক ওলোৱা হৈছে হয়নে এটা চাবা দুটা পূৰণ হিচাপে আছে আমি দুটাৰ মৌলিক উৎপাদক এক জায়গাতে লিখিব পাৰো ইয়াতে 2 হিসাব কৰা কেইটা আছে দুটা ইয়াৰে দুটা আৰু ইয়াতে কেইটা আছে 1 2 3 4 5 6 ছয়টা দুটা আৰু ছয়টা কিমান হ'ব 8টা হ'ব ইনটু 3 ইয়াতে কেইটা আছে 3টা ইয়াতে কেইটা আছে এটা টোটাল কেইটা হ'ব 3 টু দি পাৱাৰ 4 তারপর দুটা পূরণ হিসাবে থাকিলে তোমালোকে দুটাক ছুটি হৰণত ভাঙি উৎপাদকবোৰ এক জায়গাতে লিখিব নিশ্চয় তোমালোকে 2 নম্বৰ কোশ্চনটো বুজি পাইছা একেবাৰে সহজ কোশ্চন ক্লাস 10 ৰ লেভেল হিসাবে বহুত সহজ এবাৰ তোমালোকে আহা 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ কি আছে চাই ল এবার 2 গল এবার আহিল আমার 3 নাম্বার হরল করা মানে কি মান নির্ণয় করিব দিছে হরল করা বেলেগ একো নহয় হরল করা মানে কি মান নির্ণয় করা তে 3 এর 1 সলিউশন কি আছে -3 হোল স্কয়ার ইনটু -5 হোল স্কয়ার ইহতৰ কি ওলাব লাগে মান ওলাব লাগে তে মান ওলাই যোৱা যেহেতু সূচক কি আছে যুগ্ম আছে
সূচক যুগ্ম থাকাৰ লগে লগে মাইনাসটো নাথাকে কি হ'ব আগতে মাইনাসটো উঠাই লও 3 স্কয়াৰ ইনটু 5 স্কয়াৰ 3 স্কয়াৰ মানে 9 5 স্কয়াৰ মানে 25 এই দুটা পূৰণ কৰি দিও 25 9 গুণ 225 25 9 গুণ কিমান হ'ব 225 তোমালোকে পূৰণটো কৰি চাব পাৰিবা মই ইয়াতে কৰি দেখাই দিছো 9 5 গুণ 45 45 ৰ 5 হাতত থাকিল 4 9 দুগুণে 18 18 4 22 তাৰ মানে এই এক নাম্বাৰটোৰ মান কি পালো আমি 225 একেদৰে দুই নাম্বাৰটো দেখা দুই নাম্বাৰটো কি আছে 2 কিউব into 2 whole to the power 4 2 কিউব into 2 whole to the power কিমান আছে 4 আছে ইয়াৰ মান ওলাব তোমালোকে যদি ভাবা ভিতৰৰখিনি আগত ভাঙি লম সেইখিনিও কৰিব পাৰিবা আৰু যদি ভাবা গোটাইখিনি সূচকটো ভগাই দিম এটো কৰিব পৰা যাব কোনো অসুবিধা নাই মই ভিতৰৰটো আগত কৰি লৈছো ভিতৰত 2 কিউব মানে কিমান 2 কিউব মানে 8 তোমালোকে জানা 2 কিউব মানে 2 তিনিবাৰ পূৰণ আৰু 2 তিনিবাৰ পূৰণ কৰিলে কিমান পাম 8 পাম into 2 whole to the power কিমান আছে 4 8 দুগুণা 16 16 to the power 4 16 টো কেইবাৰ পূৰণ কৰিব লাগে 4 বাৰ পূৰণ কৰিব লাগে তোমালোকে জানা 16 16 গুণ কিমান 256 16 16 গুণ 256 দুটা 16 গল আৰু দুটা 16 আছে আৰু 200 কিমান 56 একেনেকে ভগাও লিখিব পাৰা 16 পূৰণ 16 পূৰণ 16 পূৰণ 16 16 16 গুণ কিমান 256 পূৰণ 16 16 গুণ 256 আকৌ এই দুটা পূৰণ হৈ আছে আমি মান ওলাব লাগিব তে পূৰণটো এতে কৰি দিছো তোমালোকে চোৱা 6 6 গুণ 36 ৰ 6 হাতত থাকিল 3 6 5 গুণ 30 30 এ 3 33 হাতত থাকিল 3 6 দুগুণা 12 12 3 15 এবার 5 এর পূরণ করা 5 6 গুণ 30 এর শূন্য হাতত থাকিল 3 5 5 গুণ 25 25 এ 3 28 2 থাকিল 5 দুগুণা 10 10 দিয়ে 12 2 এর পূরণ করা 2 6 গুণ 12 এর 2 হাতত থাকিল 1 2 5 গুণ 10 একে 11 2 দুগুণা 4 একে 5 এবার গোটায় যোগ করে দিয়ে 6 3 10 10 এর পাশে 15 এর 5 হাতত থাকিল 1 4 একে 5 এতে হল 6 65536 আমি গোটাইখিনি পূরণ করাত কিমান পালো 65536 অর্থাৎ যেটো মান আছিল সেই মানটো উলুৱাই আমি পালো ইমানখিনি তেনেকুৱাকে তোমালোকে মান উলিয়াব লাগিব এইখিনি তোমালোকে নোট কৰি লবা এবাৰ মই ইয়াৰ পৰৱৰ্তীটো লৈ আহিম 3 নম্বৰ এইখিনি মুছি দিছো এবার 3 এর 3 নাম্বারটো করিম আমি কি আছে 2 to the power 0 into 3 to the power 0 into 4 to the power 0 এইখিনিৰ মান ওলাব লাগে এটো কিন্তু বেছি সহজ কাৰণ তোমালোকৰ সূচকৰ বিধি যে আছিল তাতে পাইছিলা a to the power 0 equal to কি 1 অৰ্থাৎ যিমান ডাঙৰ সংখ্যা এটাই লোৱা তার উপৰত যদি সূচক হিচাপে 0 আহে তেতিয়া তার মান হৈ যায় কি 1 ইয়াতে যেহেতু a to the power 0 equal to 1 আছিল তার মানে a to যিকোনো সংখ্যা হ'ব পাৰে এতেও আমি কি পাইছো এর জায়গা 2 পাইছো 3 পাইছো 4 পাইছো যিয়ে থাকক উপৰৰ সূচক চাবা তোমালোকে উপৰৰ সূচক কি আছে 0 আছে গতিকে ইয়াৰ মান 1 ইয়াৰ মান 1 ইয়াৰ মান 1 তে 1 1 পূৰণ কৰিলে আমি পূৰণ ফল কি পাম 1 পাম তার মানে 3 নাম্বারটোৰ आंसर কিমান আহিব 1 আহিব এবার পরবর্তী 4 নাম্বারটো চাবা তোমালোকে 4 নাম্বারটো আছে কি 5/8 whole to the power -7 into 8/5 whole to the power -4 তোমালোকক আগতে কৈছিলো যদি কেতিয়াবা সূচক ঋণাত্মক হোৱা সেই ঋণাত্মক সূচকটো তুমি ধনাত্মক বনাব লাগিব যদি ধনাত্মক বনাব লাগে এই ভিতৰৰ যেটো ভগ্নাংশ আছে ইয়াৰ প্ৰতিক্ৰম লব লাগিব তে 5/8 আছিল মই লিখিলো কি 8/5 whole to the power
-7 হলনি এবাৰ কি হৈ যাব +7 ইনটু 8/5 হোল টু দি পাৱাৰ -4 ইয়াতে এইটো সূচক ধনাত্মক বনোৱা নাই তাৰ কাৰণ কি জানা ইয়াতে চোৱা ভূমিটো কিমান আছে 8/5 অলৰেডি তাতেও ভূমিটো কি আছে 8/5 যেতিয়া দুটা ৰাশিৰ ভূমি একে থাকিব আৰু হিয়াত পূৰণ কৰিম হিয়াতক যদি পূৰণ কৰিব লগা হয় সূচক দুটা কি হৈ যাব যোগ হৈ যাব ভূমি একে হৈছে কাৰণে আমি সূচক দুটা কি কৰিব পাৰিম যোগ কৰিব পাৰিম তে কি লিখিম 8/5 হোল টু দি পাৱাৰ 7 প্লাস 4 আহিব লাগিছিল কিন্তু 4 টো অলৰেডি মাইনাস গতিকে আমি কি লিখিম -4 তে কি থাকিব 8/5 হোল 7 ৰ প্ৰায় 4 গলে কিমান 3 এতে এখানের যদি মান ওলাব লাগে মানটো কি আহিব 8 কিউব মানে 512 তার মানে 8 যদি তুমি তিনিবাৰ পূৰণ কৰা হে পূৰণ ফলটো কিমান আহিব 512 আহিব 5 কিউব মানে 125 তার মানে আমার এই 4 নাম্বারটোৰ মান কিমান পালো 512 ডিভাইডেড বাই 125 তে 3 নাম্বার প্রশ্নলৈকে সলিউশন হৈ গল এবাৰ তোমালোকে পৰৱৰ্তী 4 নাম্বার প্ৰশ্নলৈকে আহা 4 নাম্বার প্ৰশ্নটো তোমালোকৰ হল তুলনা কৰা মানে কি সৰু ডাঙৰ বাছি উলোৱা তাৰ মানে কোনটো সৰু কোনটো ডাঙৰ তোমালোকে বাছিব লাগিব এবাৰ আহা ইয়াৰ পৰৱৰ্তীটো এটা 4 নাম্বার প্রশ্নটো উঠা নাই প্রশ্নটো মই আগতে কৈ দিলো যে তুলনা কৰা 1 2 দুটা অঙ্ক আছে আৰু এই দুটা অঙ্ক কি কৰিব লাগে তুলনা কৰিব লাগে ইয়াত কোৱেশ্চনটো যদিও নাই কোৱেশ্চনটো মই লিখি দিছো 4 নাম্বার কোৱেশ্চনটো কি তুলনা কৰা 4 নাম্বার কোৱেশ্চন তুলনা কৰা তাৰে 4 এক সলিউশন কি আছে 2 টু দি পাৱাৰ 8, 8 স্কয়ার যেহেতু দুটা কি কৰিব লাগে আমি তুলনা কৰিব লাগে গতিকে দুটাৰ আমি মান উলাম এতে দুটাৰ কি উলোৱা যাব মান উলাব লাগিব মান কাৰ কম বেছি উলোৱাৰ পিছতহে গম পোৱা যাব এবাৰ হা আমি মান উলাও 2 টু দি পাৱাৰ 8 মানে কি 2 কেইবাৰ পূৰণ 8 বাৰ পূৰণ 4 5 6 7 8 2 কেইবাৰ পূৰণ হ'ব 8 বাৰ তে পূৰণ কৰা 2 দুগুণা 4 4 দুগুণা 8 8 দুগুণা 16 16 দুগুণা 32 বা এনেকেও ভগাই লব পাৰা 4টা ভগাই লোৱা 4টা ভগালে কি পাবা 16 আৰু বাকি 4টা পূৰণ কৰিলে কিমান পাবা 16 পাবা এতিয়া 16 পূৰণ 16 16 গুণ কিমান 16 ৰ বৰ্গ 256 তাৰ মানে 2 টু দি পাৱাৰ 8 ৰ মান পালো কিমান আমি 256 এবাৰ নেক্সট টোৰ মান উলোৱা আৰু বুলি লিখিলো মই এতে নেক্সট কি আছে 8 স্কয়ার মানে 8 দুবাৰ পূৰণ কৰি দিয়া 8 8 গুণ কিমান 64 তে এই সংখ্যা দুটাৰ মান উলোৱাত আমি কোনটো ডাঙৰ পাইছো 2 টু দি পাৱাৰ 8 ৰ মান বেছি 8 স্কয়াৰৰ মান কম তে আমি এতে তুলনা কৰি কি লিখিব পাৰিম এতেকে 2 টু দি পাৱাৰ 8 গ্ৰেটাৰ দেন 8 স্কয়ার তার মানে তুলনা করার পিছত আমি গম পালো যে 2 টু দি পাৱাৰ 8 ৰ মান বেছি 8 স্কয়াৰৰ মান কম এবাৰ আহা ইয়াৰে 2 নাম্বাৰটো এখানে মই মুছি দিছো তোমালোকে নোট কৰি লবা 4 ৰ 2 নাম্বাৰলৈকে 4 ৰ 2 কি আছে 2.7 into 10 to the power 12 আৰু 1.5 into 10 to the power 8 এই সংখ্যা দুটাৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব লাগে তুলনা কৰিব লাগে তে ফাৰ্স্ট ইয়াৰ মানে উলাই লও 12 আছে হয়নে এতে চোৱা 2.7 into 10 to the power 12
তার মানে ইয়ার লগত 10 12 বার পূরণ হব 10 যদি 12 বার পূরণ হয় সংখ্যাটোৰ পিছত 12টা শূন্য দিব লাগিব কিন্তু এটা 10 এই দশমিকটো উঠোৱাৰ কাৰণে গুচি যাব কাৰণ দশমিক আছে দশমিকটো উঠোৱাৰ বাবে কি হ'ব এটা 10 গুচি যাব আৰু 2 পয়েন্ট দিয়া নাই এবাৰ 2.7 আছিল মই পয়েন্ট দিয়া নাই 27 আৰু কেইটা 10 পূৰণ হ'ব 10 to the power 11 এটা 10 গুচি গল দশমিকটো উঠোৱাৰ বাবে এখানে চাও মান এখানিৰ প্ৰায় গম পাম সৰু ডাঙৰ কাৰণ 27 পূৰণ 10 to the power 11 পিছৰটোত কি আহে চাও 1.5 into 10 to the power 8 এটো যদি দশমিকটো উঠাই দিও কি হ'ব 15 into 10 to the power 7 দশমিকটো উঠোৱাৰ কাৰণে কি হল এটা 10 তাতে গুচি গল এইবাৰ কোনটো ডাঙৰ দেখা গৈছে চোৱা 27 ৰ লগত 10 11টা পূৰণ কৰা হৈছে আৰু 15 ৰ লগত 10 7টা পূৰণ কৰা হৈছে নিশ্চয় আমি ওপৰটো ডাঙৰ পাইছো এতেকে আমি কি লিখিব পাৰিম 27 into 10 to the power 11 greater than 15 into 10 to the power 7 অর্থাৎ আমার কোনটো সংখ্যা আছে 2.7 into 10 to the power 12 greater than 1.5 into 10 to the power 8 তেনেকুৱাকে তোমালোকে তুলনা কৰিব দিলে মান ওলাব লাগিব বা মান নোলাকে তুমি যদি ইয়াতে গম পোৱা যে কোনটো ডাঙৰ সৰু তেনেকৈ কৈ দিব পাৰিবা এবাৰ ইয়াৰ পৰৱৰ্তী কোশ্চন 5 নম্বৰলৈকে 5 নম্বৰটোলৈকে আহা 5 নম্বৰ কি কৈছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকৰে প্ৰকাশ কৰা এতে দুটা সংখ্যা দিয়া আছে দুটা সংখ্যাৰ সূচকখিনি ধনাত্মক বনাব লাগে তাৰ মানে সূচকখিনি ঋণাত্মকত আছে সেই ঋণাত্মক সূচকখিনি আমি কি কৰিব লাগিব ধনাত্মকত প্ৰকাশ কৰিব লাগিব তে 5 ৰ 1 লৈ চোৱা 5 ৰ 1 এটো কোশ্চন 2 to the power minus 3 into minus 7 to the power minus 3 যেহেতু সূচক ধনাত্মক বনাব লাগে তেন্তে আমি ইয়াতে কি কৰিম 2 to the power minus 3 আছে আমি এই গোটাই সংখ্যাটোক 1 ৰ হৰ হিচাপে লিখিম তোমালোকে এইটো সূত্ৰ পাইছিলা মনত আছে a to the power minus n equal to 1 by a to the power n এই বিধিটো আমি প্ৰয়োগ কৰিম এই বিধিটো প্ৰয়োগ কৰিলে কি পাম 1 by 2 কিউব into 1 by minus 7 whole cube যেহেতু আমাক কি কৰিব দিছে কেৱল সূচক ধনাত্মক বনাব দিছে অলৰেডি আমি কি পাইছো সূচক ধনাত্মক পাই গৈছো এখিনি ৰাখি দিলেও তোমালোকে ৰাখিব পাৰিবা কাৰণ সূচক ধনাত্মক সূচকৰে প্ৰকাশ কৰিব এটা সূচকবোৰ ধনাত্মক হৈছে না না নিশ্চয় সূচকবোৰ কি হৈছে ধনাত্মক হৈছে এখিনি ৰাখি দিলে হ'ব বাকি আৰু কৰিব নালাগে তোমালোকে ইয়াৰ পিছত তোমালোকে চোৱা 2 নম্বৰ 5 ৰ 2 কি আছে -3 whole to the power -4 into 5 by 3 whole to the power -4 এই ৰাশিটোৰ সূচকবোৰ ঋণাত্মক আছে সেই ঋণাত্মক সূচক কেইটা আমি ধনাত্মক বনাব লাগিব ফার্স্ট আমি লিখিম সূচক ঋণাত্মক আছে ঋণাত্মক থাকিলে তাক 1 ৰ তলত লিখা যায় 1 ৰ হৰ হিচাপে লিখা যায় -3 to the power কি হ'ব 4 হ'ব ইনটু ভগ্নাংশ থাকিলে তাৰ প্ৰতিক্ৰম লোৱা যায় তে প্ৰতিক্ৰম কি হ'ব 3 by 5 5 by 3 আছিল প্ৰতিক্ৰম ললে 3 by 5 whole to the power কি হ'ব তেতিয়া ঋণাত্মক সূচকটো গুচি যায় ধনাত্মক সূচক 4 হ'ব এবাৰ এখানে সলিউশন কৰা 1 by -3 whole to the power 4 4 to যুগ্ম হলে মাইনাস চিহ্ন না থাকে কি হ'ব 3 to the power 4 into 3 to the power 4 divided by 5 to the power 4 তাৰ মানে সূচকটো আমি হৰ আৰু লগ দুটাত ভগাই লিখিম
এবাৰ এইটো ক্যান্সেল যাব কাৰণ তলত আৰু ওপৰত একে মান আছে একে মান থাকিলে এইটো ক্যান্সেল যায় থাকিল কি ওপৰত 1 আৰু তলত থাকিল 5 টু দি পাৱাৰ 4 সূচকটো নিশ্চয় ধনাত্মক হৈছে আৰু এইখিনিয়ে কাম আমাক কৰিব দিছে পৰীক্ষাত এনেকুৱা কোৱেশ্চন যদি তোমালোকৰ কেতিয়াবা আহে নিশ্চয় এইটো নিয়মৰে সমাধান কৰি দিলে ভাল হ'ব এবাৰ পৰৱৰ্তী কোৱেশ্চনলৈকে আহা পৰৱৰ্তী কোৱেশ্চন 6 কি কলে 6 আমাক কলে যে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা প্ৰামাণিক ৰূপ মানে ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগিব যেটো প্ৰথমতে ক্লাসটো আৰম্ভণিতে কৈছো তোমালোকক k * 10 টু দি পাৱাৰ m আৰ্হিৰ হ'ব লাগিব এই সংখ্যাবোৰক সেই প্ৰামাণিক ৰূপটোত নিব লাগিব তে 6 ৰ 1 নম্বৰ সলিউশন আমি আৰম্ভ কৰিছো চোৱা 6 1 কি আছে সংখ্যাটো 3430,000 এটো কিন্তু দশমিক নহয় এটো কমা হা এই সংখ্যাটোক আমি প্ৰামাণিক ৰূপত লিখিব লাগে প্ৰামাণিক ৰূপত লিখিলে তোমালোকক আৰ্হিটো মই আগতে দিছিলো আৰ্হিটো কি হ'ব লাগিব k * 10 টু দি পাৱাৰ m তাৰ মানে দুটা সংখ্যাটো দুটা ভাগ হ'ব লাগিব দুটা অংক হ'ব লাগিব এটাত থাকিব 10 ৰ ঘাত হিচাপে আৰু এটা থাকিব k অৰ্থাৎ 1 ৰ প্ৰায় 10 ৰ ভিতৰৰ কোনো সংখ্যা তে এই সংখ্যাটোৰ তুমি এটা অংকৰ বাওফালে দশমিক দিব লাগিব তাৰ মানে দশমিকৰ আগত এটা অংক হে ৰাখিব পাৰিবা কাৰণ এটা অংক ললে 3 দুটা ললে 34 হোৱাৰ লগে লগে 1 আৰু 10 ৰ বাহিৰত গুচি যায় বাহিৰৰ সংখ্যা লব নহয় তে আমি কি কৰিম 3.430000 এটা 0 আছে 4টা 0 আছে ইনটু 10 টু দি পাৱাৰ সোয়া দশমিকটো একচুয়ালি নাছিল মানে ক'ত আছিল ইয়াতে আছিল এই দশমিকটো আমি কেই ঘৰ বাওফাললৈকে লৈ আহিলো 1 2 3 4 5 6 6 ঘৰ বাওফাললৈকে আনিছো যদি দশমিকটো তুমি বাওফাললৈকে আনা তেতিয়া 10 ৰ ওপৰৰ সূচকটো কি হ'ব ধনাত্মক হ'ব দশমিকটো যদি তুমি বাওফালে হিসাব কৰি লৈ আহা তেতিয়া 10 ৰ ওপৰৰ সূচকটো ধনাত্মক হ'ব তাৰ মানে এই সংখ্যাটোক যদি আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰো কি পালো 3.4300 অৰ্থাৎ 0 খিনি নিদিলেও কোনো অসুবিধা নাই কাৰণ দশমিকৰ পিছৰ 0 ৰ কোনো ভ্যালু নাথাকে যদি তাৰ পিছত কোনো সাৰ্থক অংক নাথাকে তে এইখিনি আমি ইয়াতে লিখি দিম এতেকে প্ৰামাণিক ৰূপ হল 3.43 into 10 to the power 6 এই 0 কেটা দিয়ার কোনো দরকার নাই এটা 1 নাম্বার গল এবার তোমালোকে 2 নাম্বারত আহা 2 নাম্বার সংখ্যাটো কি আছে 70,040,000,000 এই সংখ্যাটোক আমি প্ৰামাণিক ৰূপত নিব লাগে এই সংখ্যাটোত বৰ্তমান কোনো দশমিক আছে নেকি নাই যদি দশমিক নাই তোমালোকে ভাবিবা একেবাৰে শেষত দশমিক এটা আছে শেষত কি আছে দশমিক এটা আছে এই দশমিকটো তুমি শেষৰ প্ৰায় আনি প্ৰথমৰ এটা অংকৰ পিছত দিব লাগিব এটা অংক বুলি কলে সেই অংকটো আকৌ কাৰ মাজত থাকিব লাগিব 1 আৰু 10 ৰ মাজত থাকিব লাগিব তে দশমিকটো আগবাঢ়ি আনা তে আহি যাব কত ইয়াতে 7.0040000 into 10 to the power সোয়া দশমিকটো আছিল কত তুমি কোন ফালে লৈ আহিলা দশমিকটো আছিল সংখ্যাটোৰ একেবাৰে শেষত হৌফালৰ প্ৰায় দশমিকটো আমি বাওফাললৈকে লৈ আহিলো কেই ঘৰ বাওফাললৈকে লৈ আহিলো হিসাব কৰা 1 2 3 4 5 6 7 8 9 10 অৰ্থাৎ 10 ঘৰ বাওফাললৈকে লৈ আহিছো 10 ঘৰ বাওফাললৈকে আহিলে 10 to the power
10 লিখিব লাগিব কাৰণ দশমিকটো বাওফালে আহিছে 10 ৰ সূচকটো কি হ'ব ধনাত্মক হ'ব যদি আমি দশমিকটো সোঁফালে নিউ তেতিয়া কিন্তু 10 ৰ সূচকটো ঋণাত্মক আহিব দেখা পাবা ইয়াতে আছে আমি পৰৱৰ্তীবোৰ কৰিম তে আমি 1 আৰু 2 সলিউশন কৰিলো এবাৰ 3 আৰু 4 কৰিম ছয়ৰ 3 কি আছে আগত সংখ্যাটো গটাই লিখি লোৱা 0.000 কেইটা 0 আছে 6টা 0 আছে 1 5 এই সংখ্যাটোক আমি প্ৰামাণিক ৰূপত লিখিব লাগে যদি এই সংখ্যাটোক প্ৰামাণিক ৰূপত লিখিব লাগে দুটা অংশ বনাব লাগিব এটা 10 ৰ সূচক আৰু এটা দশমিকৰ আগৰ 1 ৰ প্ৰায় 10 ৰ মাজৰ সংখ্যা তে এই দশমিকটো আছে ইয়াতে দশমিকটো তুমি ইয়াৰ প্ৰায় কলৈকে লৈ যাব লাগিব এই 1 ৰ পিছত লৈ যাব লাগিব কত নিব লাগিব 1 ৰ পিছত তে দশমিকটো মই দিলো 1.5 5 ৰ পিছত কোনো অংক আছে নেকি নাই into 10 to the power দশমিকটো এবাৰ আছিল কোনফালে সংখ্যাটোৰ একেবাৰে বাওফালে এই দশমিকটো তুমি লৈ গলা কোনফালে সোঁফাললৈকে কিমান ঘৰ সোঁফাললৈকে নিছে 1 2 3 4 5 6 7 তে 10 ৰ ওপৰত 7 দিলু এইবাৰ কথা হল সূচকটো ধনাত্মক হ'ব নে ঋণাত্মক হ'ব তুমি দশমিকটো ললা কোনফালে আছিল একেবাৰে বাওফালে লৈ গলু সোঁফাললৈকে কেই ঘৰ 7 ঘৰ দশমিক যদি বাওফালৰ প্ৰায় সোঁফালে নিব লগা হয় তেতিয়া সূচকটো ঋণাত্মক হ'ব সূচকটো কি হ'ব ঋণাত্মক মনত ৰাখিবা সোঁফালৰ প্ৰায় বাওফালে নিলে ঋণাত্মক আৰু বাওফালৰ বাওফালৰ প্ৰায় সোঁফালে নিলে ঋণাত্মক কিন্তু আমি যদি সোঁফালৰ প্ৰায় বাওফালে লৈ আহো তেতিয়া ধনাত্মক এবাৰ প্ৰামাণিক ৰূপটো কি পালো আমি প্ৰামাণিক রূপ হল 1.5 into 10 to the power minus 7 এবার 4 নাম্বার এটু প্রশ্ন কিন্তু তোমালোকৰ পৰীক্ষাৰ বাবে দৰকাৰী হয় কিয় তোমালোকৰ এমসিকিউত খুদে যে এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হল তাৰ বাবে 4টা অপচন থাকিব তাৰ পৰা তুমি যদি নিয়মটো জানা তেতিয়া হে শুদ্ধ এনসাৰটো বাছি উলাব পাৰি 4 নাম্বার আছে 0.000 কেটা 0 আছে টোটাল 4টা 1436 ইয়াক আমি প্ৰামাণিক ৰূপত লিখিব লাগে তে ফাৰ্স্ট টাইম প্ৰামাণিক ৰূপ বুলি কলে দশমিকৰ আগত এটা সাৰ্থক অংক অৰ্থাৎ 1 ৰ প্ৰায় 10 ৰ ভিতৰৰ কোনোবা এটা অংক ৰাখিব লাগিব তে আমি দশমিকটো ইয়াত আছিল দিলু কি 1 ৰ পিছত তে থাকিল 436 into 10 to the power এই যে দশমিকটো আমি ইয়াতে আছিল ইয়াৰ প্ৰায় সোঁফাললৈ লৈ গলো কেই ঘৰ ললো 1 2 3 4 5 10 ৰ ওপৰত 5 দি দিলো এবাৰ কথা হল দশমিকটো নীলা কোনফালে বাওফালৰ প্ৰায় সোঁফালে তাৰ মানে 10 ৰ সূচক কি হ'ব ঋণাত্মক হ'ব তে প্ৰামাণিক ৰূপৰ 4টা অংক আছিল মই 4টা অংক কৰাই দিলু তো তোমালোকে ভালদৰে এইবোৰ প্ৰেক্টিস কৰিবা পৰীক্ষাত আহিব এইবোৰ গণিত তো মই ৰূপটো লিখি দিছো প্ৰামাণিক ৰূপ 1.436 into 10 to the power minus 5 এবাৰ তোমালোকে ইয়াৰ পৰৱৰ্তী 7 নাম্বাৰ কোৱেশ্চন লৈকে আহা 7 নাম্বাৰটো কি প্ৰশ্ন আগৰটোত আমি প্ৰামাণিক ৰূপত নিছিলু এইবাৰ সংখ্যাটোক সাধাৰণ ৰূপলৈ পৰিৱৰ্তন কৰো তাৰ মানে প্ৰামাণিক ৰূপ আছে সাধাৰণ ৰূপত নিব লাগে চাও এইবাৰ কি হয় সোৱা তোমালোকে মোৰ লগত থাকি 7 ৰ 1 উলোটা প্ৰশ্ন হুবাহু 6 ৰ উলোটা 6টোত আমি যেটো গঠন বনাইছিলো এবাৰ হেতু গঠনৰ প্ৰায় যেটো দিয়া আছিল হেতু বনাবো তাৰমানে সাধাৰণ ৰূপ দিম একটোত আছে 1.0001 into 10 to the power 9 এই সংখ্যাটো সাধাৰণ ৰূপত নিব লাগে তে সাধাৰণ ৰূপ বুলি কলে ইয়াৰে 10 ৰ সূচকটো ৰাখিব নোৱাৰো
10 সূচকটো কি ৰাখিব নোৱাৰো 10 সূচক বা ঘাতৰ আৰ্হিটো চেঞ্জ কৰি দিও চাও কি আহে দশমিক আছে ইয়াতে মই ডাইৰেক্ট দশমিক নিদিয়াকে লিখিলো কেইটা অঙ্কৰ আগৰ দশমিক উঠাই দিলো 1 2 3 4 চাৰিটা অঙ্কৰ আগৰ দশমিক উঠাই দিলো তে ইয়াৰে প্ৰায় পূৰণ হল হেতেন কি 10 টু দি পাৱাৰ 9 কিন্তু দশমিক উঠোৱাতে তাতে কেইটা 10 গল চাৰিটা অঙ্কৰ আগৰ প্ৰায় দশমিক উঠালো মানে চাৰিটা 10 অলৰেডি গুছিয়ে গল তে থাকিল কেইটা আৰু পাঁচটা তে ইয়াৰ পিছত পাঁচটা শূন্য দি দিলে তাৰ মানে কি আছে 10 টু দি পাৱাৰ 9 আছে দশমিকটো যত আছে তাৰ প্ৰায় আমি দশমিকটো 9 ঘৰ হৌফাললৈকে নিব লাগিব কেই ঘৰ হৌফাললৈকে নিব লাগিব 9 ঘৰ কাৰণ সূচকটো ধনাত্মক আছিল ধনাত্মক থাকিলে দশমিকটো যত আছিল তাৰ প্ৰায় 9 ঘৰ হৌফাল হিসাব কৰা 1 2 3 4 5 6 7 8 9 ঠিক আছে যেহেতু তাৰ পিছত কোনো অঙ্ক নাই ইয়াতে দশমিকটো দিয়াৰ দৰকাৰ নাই এটু ইয়াৰ সাধাৰণ আৰ্হি বুলি কোৱা যায় এতেকে সাধাৰণ আৰ্হি বা সাধাৰণ ৰূপ কি হ'ব 1 0 0 1 কেইটা 0 পাঁচটা 0 হৈ গল এবাৰ 2 নম্বৰ 2 নম্বৰ সংখ্যাটো আমাৰ কি আছে 3.02 into 10 to the power -6 এবাৰ চোৱা সূচকটো কি আছে ঋণাত্মক আছে এবাৰ 10 যেটো সূচক আছে সূচকটো ঋণাত্মক আছে সূচকটো যদি ঋণাত্মক থাকে তেতিয়া তুমি এই যে দশমিকটো যত আছে তাৰ প্ৰায় বাও ফাললৈকে লৈ আহিব লাগিব সূচক ধনাত্মক থাকিলে আমি বাও ফালৰ প্ৰায় হৌ ফাললৈকে দিছিলো ঋণাত্মক আছে কাৰণে দশমিকটো আমি কোলৈকে লৈ আহিম যত আছে তাৰ প্ৰায় বাও ফাললৈকে লৈ আহিম কেই ঘৰ আনিম সূচক যিমান থাকে 6 থাকিলে 6 ঘৰ আনিম 5 থাকিলে 5 ঘৰ আনিম কিয় ঋণাত্মক আছে ঋণাত্মক থাকিলে যত দশমিকটো আছে তাৰ প্ৰায় তুমি বাও ফালে লৈ আহিব লাগিব তা আছিল ইয়াতে কেই ঘৰ বাও ফালে আহিব 6 ঘৰ এক ঘৰ চোৱা 203 তাৰ মানে 3 ৰ পিছত দশমিক দিয়া নাই মানে এটা এক ঘৰ আহিলো ইয়াৰ পিছত 2 3 4 5 6 6 ঘৰ আহাৰ পিছত কি দিব লাগিব দশমিক দিব লাগিব কিন্তু দশমিকটোৰ দেখাৰ কাৰণে সোৱাৰ কাৰণে সন্মুখত আৰু এটা কি দি দিবা শূন্য দি দিবা এতিয়া এই সংখ্যাটোৰ সাধাৰণ ৰূপটো কি হ'ব 0. ইমান সাধারণ আর্হি বা রূপ 0.000 কেইটা 0 আছে 5টা 302 তো এনেকুৱাকে তোমালোকে যদি প্ৰামাণিক ৰূপত দিয়া থাকে সাধাৰণ ৰূপলৈ নিব পাৰিবা এবাৰ আহা ইয়াৰ পৰৱৰ্তী কোৱেশ্চন 8 লৈকে 8 নম্বৰত এটাই আছে মাত্ৰ কি কৈছে m নিৰ্ণয় কৰা যাতে এইটো প্ৰশ্ন শৰ্ট কোৱেশ্চনত বহুত বাৰ আহে যে এই সমীকৰণটোত m ৰ মান কি হ'ব তে আমাক দিয়া আছে কি -3 whole to the power m plus 1 পূৰণ -3 whole to the power 5 equal to -3 whole to the power 7 এই সমীকৰণটোৰ প্ৰায় সমাধান কৰি m ৰ মানটো লাগে তোমালোকে আগতে পাইছা একে ভূমিৰ যদি থাকে একে ভূমি থাকি যদি ৰাশিটো পূৰণ হিচাপে থাকে তেতিয়া তাৰ সূচক কি হয় যোগ হয় এইটো সূত্ৰ চোৱা a to the power m into a to the power n দুটাৰ ভূমি একে আছিল সূচক যদিও বেলেগ বেলেগ পূৰণ কৰিলে সূচক দুটা কি হ'ব যোগ হ'ব অৰ্থাৎ a to the power m plus n হ'ব এইটো আৰ্হিত নিল এইটো আৰু এইটো চোৱা -3 ভূমি একে আছে তে ভূমি একে থাকিল মানে এটাত লিখিলো আৰু সূচক দুটা কি আছে m plus 1 প্লাস কি হ'ব 5 কাৰণ মাজত কি চিন আছে পূৰণ চিন আছে ফালে কি থাকিল -3 whole to the power 7
-3 হোল টু দি পাৱাৰ 1 প্লাছ 5 কি হ'ব m প্লাছ 6 ইকুৱেল টু -3 হোল টু দি পাৱাৰ 7 এতিয়া যেটো সমীকৰণ পালা সমীকৰণটো দুয়োপক্ষত কি আছে ভূমি দুটা সেম আছে একে আছে ভূমি যদি একে থাকে তেতিয়া তাৰ সূচকবোৰো কি হয় একে হয় তেতে আমি লিখিব পাৰিম কি m plus 6 equal to 7 6 টো ইফালে প্লাস হৈ আছে কাৰণ দৰকাৰ আমাৰ m টো থাকক 6 টো ইফালে লৈ যোৱা 7 minus 6 তে m equal to কি বাবা হাতৰ প্ৰায় 6 গলে 1 অৰ্থাৎ এই সমীকৰণটোত m ৰ জাগাত আমি কি পাম 1 তেনেকুৱাকে পৰীক্ষাত তোমালোকে এটো গণিত আহিলে কৰি মানটো লিখি দিব লাগিব এবাৰ আহা ইয়াৰে 9 নম্বৰ কোৱেশ্চন এতে আছে চাই লোৱা 9 নম্বৰ কোৱেশ্চনটোত কি কলে যে এটা উদ্ভিদ কোষৰ আকাৰ ইমান মিটাৰ ইয়াক মান্য ৰূপত প্ৰকাশ কৰা তোমালোকে সব মান্য ৰূপ বুলি কলে এতে কোনো নতুন কাম কৰিব দিয়া নাই আমাক এই আমি অলপ আগতে যে কেইটামান কোৱেশ্চনক প্ৰামাণিক ৰূপত নিছিলো সেই প্ৰামাণিক ৰূপটোকে কি বুলি কোৱা যায় মান্য ৰূপ বুলি কোৱা যায় তে যেটো উদ্ভিদ কোষৰ আকাৰ দিয়া আছে অৰ্থাৎ ব্যাস দিয়া আছে ইয়াক যদি আমি মান্য ৰূপত প্ৰকাশ কৰো কি হ'ব চাও তে উদ্ভিদ কোষৰ ব্যাসটো কিমান দিয়া আছে given ব্যাস কিমান 0.000 এটা 0 4 এটা 0 1275 এইটো আছিল উদ্ভিদ কোষটোৰ ব্যাস অৰ্থাৎ এই সংখ্যাটোক আমি মান্য ৰূপত নিব লাগিব তোমালোকক আগতে কোৱা হল অলপ আগতে কৈছিল মান্য ৰূপত নিবলৈ হলে দশমিকৰ আগত কি থাকিব লাগিব এটা অংক থাকিব লাগিব যেটো 1 আৰু 10 ৰ মাজত থাকে এতেকে ডাইৰেক্ট লিখি দিলু প্ৰামাণিক ৰূপ ৰবা এতে মান্য ৰূপ বুলি কৈছে মান্য ৰূপে লিখি দিও মান্য ৰূপ টু হব কি হব তে দশমিকটো এতে আছে ইয়াৰ পৰাই তুমি কোলৈকে লৈ যাব লাগিব a 1 ৰ পিছত দি দিয়া 1.275 কিন্তু সংখ্যাটো আছে লিখিনি লিখিলো ইমান তাৰ মানে সৰু আছিল ডাঙৰকে লিখিছো into 10 to the power এই 10 ৰ ওপৰৰ সূচকটো নিৰ্ভৰ কৰিব দশমিকটো তুমি কিমান ঘৰ আগা পিছা কৰিছে আছিল ইয়াতে 1 2 3 4 5 তাৰ মানে 5 ঘৰ আমি হৌ ফাললৈকে নিছো 5 ঘৰ যদি হৌ ফাললৈকে নিছো 10 ৰ ওপৰত সূচকটো হ'ব 5 এবাৰ আমাৰ কথা হল সূচকটো ধনাত্মক হ'ব না ঋণাত্মক হ'ব তুমি কোন ফালে নিছা হৌ ফালে নিছা হৌ ফালে নিয়াৰ লগে লগে সূচকটো হৈ যাব কি ঋণাত্মক তাৰ মানে উদ্ভিদ কোষৰ যেটো ব্যাস আছিল তাক যদি আমি প্ৰামাণিক বা মান্য ৰূপত প্ৰকাশ কৰো 1.275 into 10 to the power minus 5 আহিব এককটো কিহত আছে মিটাৰত আছে তোমালোকে মিটাৰ লিখি দিব পাৰি এবাৰ ইয়াৰ পৰৱৰ্তী 10 নম্বৰ প্ৰশ্নলৈকে আহা 10 নম্বৰত কি কলে এইটো 10 নম্বৰ প্ৰশ্ন যে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আৰু ইমান মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেধ কিমান হ'ব চোৱা এটা থাকত 5টা কিতাপ ৰাখিছে আৰু 5 খিলা কাগজ ৰাখিছে তাৰ মানে কিতাপৰ লগালগিকৈ থোৱা নাই এখন কিতাপ থৈছে এটা কাগজৰ টুকুৰা দিছে এখন কিতাপ থৈছে এটা কাগজৰ টুকুৰা এতে চোৱা এটো যদি কাগজৰ টুকুৰা ইয়াৰ ওপৰত আকৌ এখন কি ৰাখিছে কিতাপ ৰাখিছে ইয়াৰ ওপৰত আকৌ কাগজৰ টুকুৰা ইয়াৰ ওপৰত আকৌ কি ৰাখিছে কিতাপ ৰাখিছে এনেকুৱাকে থাকটো গঠন কৰিছে এতে কেইখন কিতাপ আছে 5খন কিতাপ আছে আৰু এই কাগজৰ টুকুৰা কেইখন আছে 5খন আছে যদি আমি এই থাকটোৰ সৰ্বমুঠ বেধ হিসাব কৰিব বিচাৰো তাতে 5খন কিতাপৰ বেধ হ'ব আহিব লগতে 5খন কিতাপৰ লগত 5 কিলা যে কাগজ থাকিল সেই 5 কিলা কাগজৰ বেধও আহিব তাৰ মানে থাকটোৰ মুঠ বেধ বুলি কলে তাতে কিতাপৰ মুঠ বেধ
প্লাস কাগজৰ মুঠ বেদ দুটাৰ যোগফল আহিব তে আমি ইয়াতে 10 নম্বৰৰ आंसर লিখিম 10 নম্বৰটোৰ সলিউশন কি দিয়া আছে তোমাক given এটা কিতাপৰ বেদ 20 মিলিমিটাৰ তে কিতাপটো এটা নাছিল কিতাপ কেইটা আছিল পাঁচটা লগে লগে তোমালোকে উলাই লোৱা এতেকে পাঁচটা কিতাপৰ বেদ পাঁচখন বুলি কয় এটো পাঁচখন কিতাপৰ বেদ কিমান হ'ব এটাৰ যদি 20 হয় পাঁচটাৰ বা পাঁচখনৰ কি হ'ব তাৰ লগত 5 এটা পূৰণ হৈ যাব তে কিমান পাম 100 মিলিমিটাৰ এটো কিতাপৰ গল কিন্তু কেৱল থাকটোত কিতাপে নাছিল তাতে 5 কিলা কাগজও আছিল তে 1 কিলা কাগজৰ বেদ 1 কিলা কাগজৰ বেদ কিমান দিয়া আছে এতে লিখিবা তোমালোকে 0.016 মিলিমিটাৰ এনেকুৱা কাগজ কেই কিলা আছিল 5 কিলা 5 কিলা কাগজৰ বেদ কিমান হ'ব 0.016 into 5 পূরণ করে দিয়া 16 5 গুণ 80 কিন্তু কেইটার আগত দশমিক আছে 1 2 3 তিনিটার আগত আছে কেইটাতে 1 2 আৰু এটা শূন্য দি ইফালে কি দিবা দশমিক দি দিলা হয় ইমান মিলিমিটাৰ এখানে মুছে দিছো চোৱা এখানে বাকিখিনি মই কৰি দিও এতিয়া আমি 5 কিলা কাগজৰ মুঠ বেদ পালো আৰু 5খন কিতাপৰ মুঠ বেদ পালো তে থাকটোৰ কি কৈছে এতে থাকটোৰ মুঠ বেদ কিমান হ'ব এতেকে থাকটোৰ মুঠ বেদ সমান 5খন কিতাপৰ বেদ প্লাস 5 কিলা কাগজৰ বেদ 0.080 এখানে যোগ কৰি দিয়া এতে পয়েন্টৰ পিছত একো নাই তাতে যিখিনি আছে গোটাই লিখি দিয়া কিমান হ'ব 00 মিলিমিটাৰ তে থাকটোৰ টোটাল বেদ কিমান পালো 100.08 মিলিমিটাৰ এবাৰ তোমালোকৰ নেক্সট প্ৰশ্নটো আহিল মাল্টিপল চয়েস কোৱেশ্চন অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ 4টাকে অপচন থাকিব তাৰ পৰা শুদ্ধটো বাছি ল'ব লাগিব এইখিনিও আজি মই কৰাই দিছো টোটালি অনুশীলনটো হেক কৰাই দিম তোমালোকক আজি তে চাই লোৱা প্ৰথমটো এইবোৰত কেৱল মই চিন দি যাম তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকে শুদ্ধ 4টা উত্তৰ লিখা আছে শুদ্ধটো তোমালোকে বাছি ল'ব লাগিব এ নাম্বাৰ 3 টু দি পাৱাৰ -3 ৰ মান হ'ব 3 টু দি পাৱাৰ -3 ৰ মান এতে 3 টু দি পাৱাৰ -3 আছে এক সূচকটো ধনাত্মক বনাই দিয়া কি হ'ব 1/3 কিউব তে 3 টু দি পাৱাৰ -3 ৰ মান কিমান পালা 1/3 কিউব আছে নেকি চোৱা এস আমাৰ 3 নম্বৰ অপচনটোত সুন্দৰকৈ দিয়া আছে তে এৰ শুদ্ধ অপচন কোনটো পালো 3 নম্বৰ এবাৰ বি নাম্বাৰ চোৱা 2/3 স্কয়াৰৰ মান হ'ব 2/3 স্কয়াৰ 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 তে 4/9 যদি 4/9 নাই তে ব্যতিক্ৰম লব লাগিব ব্যতিক্ৰম মানে কি 2/3 স্কয়াৰ আছিল একটো আমি এনেকৈও লিখিব পাৰো সূচকটো ঋণাত্মকত নিলে ভিতৰৰ সংখ্যাটোৰ প্ৰতিক্ৰম দিলেও মানটো চেঞ্জ নহয় 2/3 আছিল 3/2 লিখিলো এই সংখ্যাটোৰ প্ৰতিক্ৰম লিখিছো তাৰ মানে সূচকটো কি হ'ব ঋণাত্মক হ'ব দুটাৰ মান একে গতিকে ইয়াৰ হলনি এটো থাকিব পাৰে সব আছিল এস এটোই আছে আমাৰ 3 নম্বৰ অপচনত তে বি নম্বৰৰ অপচন শুদ্ধটো হল 3 অৰ্থাৎ 3/2 হোল টু দি পাৱাৰ -2 এবাৰ সিত আহা তোমালোকে সিত কি কলে -2/3 হোল টু দি পাৱাৰ 4 ৰ মান হ'ব সি নম্বৰত আমাক কি কৈছে -2 ডিভাইডেড বাই 3 হোল টু দি পাৱাৰ 4 ৰ মান ইয়াৰ মান কি হ'ব সোয়া সূচকটো যুগ্ম আছে মানে কি হ'ব মানটো অলৰেডি প্লাসত আহিব তে 2 টু দি পাৱাৰ 4 মানে কিমান 16
3 to the power 4 মানে কিমান 81 তো ইয়াৰ মান কিমান হ'ব 16/81 কোনটো আছে সি নাম্বাৰ প্ৰশ্নৰ শুদ্ধ অপচন হল